हेलो फ्रेंड्स ये आছিলে আমাৰ গান্ধীনগৰৰ পৰা মাজুলী অভিমুখী আমাৰ যাত্ৰা ইয়াত দেখিছে আপোনালোকে আমি গান্ধীনগৰ হাইৱেত ৰাইড কৰি আছোঁ ঘৰ মাজুলী আহিবৰ কাৰণে আৰু ৰাস্তা চব কিমান ডাঙৰ বহল ধুনীয়া আৰু গছ-গছনিও ভালেখিনি আছে যদিও গুজৰাট গৰম জেগা হয় আৰু গুজৰাটত বৰষুণৰ পৰিমাণ বহুত কম চলত বছৰেকত মানে বহুত কম গতিকে বহুত গৰম হয় আৰু চব ইমান ধুনীয়া ৰাস্তা ফ্ৰেণ্ডছ আমি সপৰিয়ালে সকলো আহমেদাবাদ টু দিল্লী টু আপোনাৰ আমাৰ মাজুলী আহিবলৈ বাই ট্ৰেইন আৰু দেখক মোৰ চেহেৰা কি হৈ গৈছে ইয়াত পিম্পল ছেট উঠিছে মানে বহুত আপোনাৰ ৱেডাৰ বদলি হৈছেতো আৰু খোৱা বোৱা ঠিক হোৱা নাই আৰু খোৱাও ঠিক হোৱা নাই আৰু এনেকৈ এই নিমাতী ঘাটত পালোহি নিমাতী ঘাটৰ এই ছিংগল ফেৰীত আমি এতিয়া লিফ্ট আপ হৈছোঁ আগলৈ টিকেট কাউণ্টাৰ তাত টিকেট কাটি আছে আপোনালোকে দেখিছে আৰু তাত নিজৰ নামো এণ্ট্ৰি কৰিব লাগে আগৰ নিচিনা এনেকুৱা নহয় যে বিনা টিকেটত বিনা নাম লিখি এই ফেৰীৰ ভিতৰত সোমাব পাৰে মানে জাৰ্ণি কৰিব পাৰে আৰু ওপৰ ভাগৰ পৰা গাড়ী আহিব আৰু এনেকৈ ফ্ৰেণ্ডছ আপোনালোকে দেখিছে গাড়ীখিনি এনেকৈ আপোনাৰ এই ফেৰীৰ ওপৰত ষ্টেণ্ড কৰা হয় দুই চাইডে আৰু ফাইনেলি আমাৰ এনেকৈ ফেৰীখন নিমাতী ঘাট এৰিছে আৰু মাজুলীৰ কাৰণে আৰু এয়া আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰ নদী আৰু নিমাতী ঘাট আমাৰ নাওখন এৰি গৈ আছে পানী অলপ বাঢ়ি আছে যিহেতু এতিয়া বাৰিষা কাল আৰু বৰষুণৰ ছিজন আৰু আমাৰ অসমত ধাৰাসাৰ বৰষুণ দিয়ে আছে যিহেতু গৰম দিন আগলৈ দেখিছে ঘাঁহ এই ব্ৰহ্মপুত্ৰ নদীৰ মাজত পানী বাঢ়িছে আমাৰ গাড়ীখনো আগবাঢ়ি আছে আৰু ফ্ৰেণ্ডছ এনেকৈ আমাৰ ফেৰীখন যোৰহাট নিমাতী ঘাটৰ পৰা আহি এতিয়া অলপ সময় পাছত কমলাবাৰী ঘাট এয়া দেখিছে পাইছেহি আমাৰ নাওখন এতিয়া চাপি আছে কমলাবাৰী ঘাট চাপি যিটো আগত দেখিছে পাইছেহি আৰু যিটো এখন জাহাজ ৰৈ আছে তাতে লাগিব আৰু তাতে সকলো ইয়াতে লাগিব যিটো দেখিছে বস্তু গাড়ী সকলো তাতে ডাউন হ'ব আৰু এয়া হৈছে পাৰ কমলাবাৰী ঘাট কমলাবাৰী ঘাট আৰু তাতে ওপৰতে গাড়ীখিনি লাগি আছে আৰু এনেকৈ চাপি গ'ল চাপি আছে আৰু ব্ৰহ্মপুত্ৰ নদী চব পানী বাঢ়ি আছে আৰু কমলাবাৰী ঘাট পাই এতিয়া আমি আমাৰ গাড়ীখনত আমি ঘৰ অভিমুখী হৈ আছোঁ আৰু এয়া দেখিছে আমাৰ আইনটো বহুত আনন্দ আৰু আনন্দিত হ'বই যিহেতু আমি আমাৰ ঘৰলৈ গৈ আছোঁ আমাৰ মাজুলী পালোহি
অতিকৈ ধুনীয়া অতিকৈ মনোমোহা এয়া গছ গছনি দেখিছে আপোনালোকে আৰু বহুত ধুনীয়া পৰিৱেশ আমাৰ অসম বৰষুণ দি আছে বাৰিষাৰ ছিজন আৰু ভাল লাগিছে আৰু এয়া আপোনালোকে দেখিছে দৰিয়া তলত আৰু এয়া দৰিয়া ডুবি আৰু ইয়াৰ ওপৰত দৰিয়া ঘাটৰ ওপৰত জুবিন দা এটা অলৰেডি গান লিখিছে যিটো গোটেই অসম প্ৰসিদ্ধ মাজুলীতে এজনী ছোৱালী দুখ পালে বুলি সকলোৱে জানে আৰু এয়া চাওক ইমান ধুনীয়া পৰিৱেশ চাৰিওপিনে গছ গছনি আপোনালোকে দেখিছে এই মাজুলীৰ আকাশত আৰু সকলোৱে মাজুলী আহক and welcome to Majuli World Heritage Site Place and world's second largest river island. You can see the beautiful sceneries here. So friends, ইমান ধুনীয়া পৰিৱেশ আমাৰ মাজুলী আৰু এনেকৈ আহি এই আপোন এতিয়া আমাৰ গাঁওখনত আমাৰ মাজুলীত মই পাই বহুত আনন্দ আছে আৰু ইয়াত চব ইমান ধুনীয়া পৰিৱেশ সেউজীয়া গছ গছনিৰে ভৰা আমাৰ অসম আৰু এনেকৈ আহি গৰমৰ টাউন পালেহি আৰু I love my Majuli and welcome to Majuli.